নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 28 এপ্ৰিল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভয়ংকৰ ৱাটাৰ এটেক পাকিস্তানত হাহাকাৰ পৰিস্থিতি খুজে খুজে বিপদত পৰিছে পাকিস্তানত হঠাৎ আহিল বান পাকিস্তানত ভয়ংকৰ পৰিস্থিতি ভাৰতে পাকিস্তানক খবৰ নিদিয়াকৈয়ে হঠাৎ এৰি দিলে জেলুম নদীৰ পানী মুজাফফৰাবাদত জৰুৰীকালীন অৱস্থা ঘোষণা পাকিস্তানৰ চহৰ অঞ্চল গ্ৰাম্য অঞ্চলত হাহাকাৰ অৱস্থা জলমগ্ন পাকিস্তানৰ মুজাফফৰাবাদ চহৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত ভাৰতক দোষাৰোপ কৰিছে পাকিস্তানৰ সৈতে হিন্দু জল চুক্তি স্থগিত ৰখাৰো সিদ্ধান্ত লৈছে ভাৰতে ইতিমধ্যে সমগ্ৰ পাকিস্তানত জাৰি কৰা হৈছে হাই এলাৰ্ট ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা সাংসদ প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰাৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ মুখত কলা কাপোৰ বান্ধি কংগ্ৰেছৰ বাহনত শিলগুটি নিক্ষেপ কংগ্ৰেছ নেতাৰ বাহনৰ গ্লাছ ভাঙি পেলাই দুৰ্বৃত্তই ডিঙৰ ওপৰত ডুমডুমিয়াত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড শলগুৰি আউটপোষ্টত এজাহাৰ দাখিল প্ৰদ্যুৎ বৰদলৈ প্ৰায় 20জনীয়া দলে চোকা অস্ত্ৰৰে চলাইছিল আক্ৰমণ বিজেপিৰ গুণ্ডা বাহিনীয়ে এই আক্ৰমণ চলোৱাৰ অভিযোগ পৰৱৰ্তী খবৰটো হৈছে ফেচবুকত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে যুৱক ধৃত যুৱকজন খাৰুপেটিয়াৰ ফজল হক পাকিস্তানৰ বায়ুসেনাৰ পোষ্ট শ্বেয়াৰ কৰিছিল যুৱকজনে আমি এই মুহূৰ্তত জনাই আছো এইজন আছিল যুৱক আৰু এইজন খাৰুপেটিয়াৰ ফজল হক নামৰ যুৱকজনে ফেচবুকত শ্বেয়াৰ কৰিছিল ফেচবুকত পাকিস্তানক সমৰ্থন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বায়ুসেনাৰ এটা পোষ্ট শ্বেয়াৰ কৰি বিপদত পৰিছে খাৰুপেটিয়াৰ ফজল হক ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ মাজতে লাহৰীঘাটত ভয়ংকৰ ঘটনা প্ৰচাৰৰ বাবে ওলোৱা বাইক ৰেলী লৈ প্ৰচণ্ড মাৰপিট 500 টকাকৈ দিম বুলি বাইকৰ গৰাকীক ধন নিদিলে প্ৰাৰ্থীয়ে ধন নাপাই প্ৰাৰ্থীৰ সমৰ্থকৰ সৈতে মাৰপিট উত্তেজিত যুৱকৰ ৰজাঘাটুৱা জিলা পৰিষদ সমষ্টিত AIUDFৰ প্ৰাৰ্থী সাবিকুন নাহাৰৰ বিৰুদ্ধে অভিযোগ প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত কেইবাজনো যুৱক আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে NRCত আবেদন নকৰি আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান ৰাজ্যৰ জিলাই 2ৰ পৰা 4 দিনৰ ভিতৰতে চলিব সৰ্ববৃহৎ অভিযান প্ৰতিখন থানালৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ NRCত আবেদন নকৰি আধাৰ লৈ বহি টকাসকলৰ বাবে নিশ্চিত বিপদ বিগত কেইবছৰত অসমত যিমান অবৈধ মানুহ সোমাইছে সকলোৰে বিপদ নিশ্চিত সামাজিক মাধ্যমত ফেক একাউণ্ট খুলি বিষয়বস্তু বিয়পোৱাসকলে সকলো পৰিব বিপদত আধাৰ আৰু NRCক লৈ অধিক কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা NRCত আবেদন নকৰি আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হ'ব নেকি সাংসদ গৌৰৱ গগৈ আৰু পত্নী ডাঙৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰতকৈও ডাঙৰ একশ্যন ল'ব মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈয়ে সংশোধনত সোধা প্ৰশ্নই সহায় কৰে পাকিস্তানক
পাকিস্তানক সমৰ্থন কৰাৰ বাবেই আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ। পাকিস্তানৰ দৰমহা লোৱা লোকৰ বিৰুদ্ধে তাতকৈ ডাঙৰ একশ্যন হ'ব। দিল্লীত চাকৰি কৰি পাকিস্তানৰ দৰমহা লয় সাংসদগৰাকীৰ পত্নীয়ে। 3 বছৰ পৰ্যন্ত তেওঁৰ পত্নীয়ে পাকিস্তানৰ দৰমহা লৈ আহিছিল। কাগজে পত্ৰই অসমৰ ৰাইজক সেই প্ৰমাণ দি ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ নিদিলে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব সাংসদ গৌৰৱ গগৈ। সময়ত থাকোঁতে সঁচা কথা ৰাইজৰ আগত কওক সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি অহাৰ 100% প্ৰমাণ দিম ৰাইজক। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল এখন চহৰ। বিস্ফোৰণৰ ফলত কমেও 18 জনৰ কৰুণ মৃত্যু। ঘটনাত 800 জনৰো অধিক লোক আহত। ইন্ধন তৈয়াৰৰ বাবে ব্যৱহৃত ৰাসায়নিকৰ ফলত ভয়ংকৰ ঘটনা। বিস্ফোৰণৰ লগে লগে হাহাকাৰ পৰিস্থিতি। কেমেৰাত বন্দী বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য। জুই কলা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চল। দক্ষিণ ইৰাণৰ বন্দৰত সংঘটিত হৈছে এই ভয়ানক ঘটনা। ঘটনাক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে অশান্ত জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিয়াই আছে অভিযান। সেনা নিৰাপত্তাৰক্ষীৰ অভিযানৰ মাজতে গুলীচালনা। মাজনিশা কুপৱাৰা জিলাত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে এজন লোকে। গোলাম ৰছুল মকৰেক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। গুলীবিদ্ধ গোলাম ৰছুলক ভৰ্তি কৰোৱা হৈছিল হাস্পাতালত। হাস্পাতালত মৃত্যুৰ সৈতে হাৰ মানিলে গোলাম ৰছুলে।